সকলোকে নমস্কাৰ জনাইছো এস্টিউট লাৰ্নাৰ্ছ পইণ্টৰ ফালৰ পৰা মই বিদ্যাৰ্থী মহন্ত বন্ধুসকল আজি ইণ্ডিয়ান পলিটিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কনসেপ্ট এছ'চিয়েটেড বিষয়বস্তু এটাৰ ওপৰত আমি আলোচনা কৰিবলৈ আহিছো ইতিমধ্যে টাইটেল আৰু থাম্বনেইলত আপোনালোকে দেখিছেই আজিৰ বিষয়বস্তুটো হৈছে ইণ্ডিয়াছ প্ৰেসিডেন্সিয়েল ইলেকশ্যন সিস্টেম বা ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি এতিয়া এই বিষয়বস্তুটো আমাৰ সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন বা অন্যান্য ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ কাৰণে অত্যন্ত দৰকাৰী হয় আৰু যেহেতু ইয়াত যথেষ্ট কনসেপশ্যন এছ'চিয়েটেড হৈ আছে সেইকাৰণে মই সাজেষ্ট কৰিম যাতে সকলো ভিউৱাৰ্ছে আমাৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই যেন এতিয়া মই যেতিয়া নিজেই এই বিষয়বস্তুটোৰ ওপৰত যেতিয়া ষ্টাডি কৰিছিলোঁ মই কোনো এটা সোৰ্স এনেকুৱা নাপালোঁ যিটো সোৰ্সত ইয়াৰ বিষয়ে ইন ডিটেইলড এক্সপ্লেনেশ্যন দিয়া আছে আৰু সেইকাৰণে আমি এইটো সিদ্ধান্ত ললোঁ যে এইবাৰৰ এই ভিডিঅ'টো আমি এই টপিকটোৰ ওপৰত আলোচনা কৰিম গতিকে আহক আমি এতিয়া সেশনটো আৰম্ভ কৰোঁ আমি প্ৰেসিডেন্সিয়েল ইলেকশ্যন সিস্টেম ডিসকাস কৰাৰ আগে আগে প্ৰথমতে এইটো চাই লওঁ যে আমাৰ ভাৰতবৰ্ষত ইলেকশ্যন কি ধৰণে হয় এটা হ'ল ডাইৰেক্ট ইলেকশ্যন য'ত নাগৰিকসকলে সিধা ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে যেনেকৈ আমাৰ লোকসভা নিৰ্বাচন বা বিধানসভা নিৰ্বাচন আৰু আনটো হ'ল ইনডাইৰেক্ট ইলেকশ্যন য'ত এখন ইলেক্টৰেল কলেজৰ মেম্বাৰসকলেহে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচন বা উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন বা ৰাজ্যসভাৰ এমপি সকলৰ নিৰ্বাচন বা যিবিলাক ষ্টেটছত বাইকেমেৰেল লেজিসলেচাৰ আছে সেই ষ্টেটছবিলাকৰ ষ্টেট লেজিসলেটিভ কাউন্সিলৰ মেম্বাৰসকলৰ নিৰ্বাচন আমাৰ ইনডাইৰেক্ট মেথড অফ ইলেকশ্যনৰ যোগেদি হয় এই ইনডাইৰেক্ট মেথড অফ ইলেকশ্যনত এখন ইলেক্টৰেল কলেজ থাকে আৰু সেই ইলেক্টৰেল কলেজৰ যিসকল মেম্বাৰ্ছবিলাক ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভছহে হয় অৰ্থাৎ এমপি আৰু এমএলএ হয় তেওঁলোকে এই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে সেইকাৰণে আমি তাক ইনডাইৰেক্ট মেথড অফ ইলেকশ্যন বুলি কৈছোঁ এতিয়া আমি যদি আমাৰ প্ৰেসিডেন্সিয়েল ইলেকশ্যন সিস্টেমটো আমি যদি ভালদৰে চাওঁ যে প্ৰেসিডেন্সিয়েল ইলেকশ্যন সিস্টেমত ইলেক্টৰেল কলেজৰ মেম্বাৰসকল কোন হ'ব তেতিয়াহ'লে আমি স্ক্ৰীনখনত চাগে আপোনালোকে দেখিছেই আমাৰ এই ইলেক্টৰেল কলেজখনৰ মেম্বাৰসকল হ'ব ইলেক্টেড মেম্বাৰ্ছ অফ বোথ হাউচেছ অফ দ্য পাৰ্লিমেণ্ট তাৰমানে লোকসভাৰ ৰাজ্যসভাৰ যিখিনি ইলেক্টেড এমপিজ হয় তেওঁলোক তাৰপিছত ইলেক্টেড মেম্বাৰ্ছ অফ দ্য লেজিসলেটিভ এছেম্বলিজ অফ দ্য ষ্টেটছ যিবিলাক ৰাজ্যৰ মানে সকলো ৰাজ্যৰে আছে ষ্টেট লেজিসলেটিভ এছেম্বলি সেই ষ্টেট লেজিসলেটিভ এছেম্বলিৰ যিসকল ইলেক্টেড এমএলএছ তেওঁলোকো ইলেক্টৰেল কলেজৰ মেম্বাৰ হ'ব তাৰপিছত ইলেক্টেড মেম্বাৰ্ছ অফ দ্য লেজিসলেটিভ এছেম্বলিজ অফ দিল্লী এণ্ড পুডুচেৰী আমি জানো যে আমাৰ তিনিখন ইউনিয়ন টেৰিটৰী বৰ্তমান আছে যিকেইখন ইউনিয়ন টেৰিটৰীত ষ্টেট লেজিসলেটিভ এছেম্বলি আছে আমাৰ এখন হ'ল দিল্লী নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী তাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি আছে ইটো হ'ল পুডুচেৰীও ইউনিয়ন টেৰিটৰী হয় যাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি আছে যাৰ লেজিসলেটিভ এছেম্বলি আছে আৰু আনখন হ'ল ইউনিয়ন টেৰিটৰী অফ জম্মু এণ্ড কাশ্মীৰ এতিয়া ইউনিয়ন টেৰিটৰী অফ জম্মু এণ্ড কাশ্মীৰ গঠন কৰাৰ সময়তে কোৱা হৈছে যে এইখন ইউনিয়ন টেৰিটৰীত লেজিসলেটিভ এছেম্বলি থাকিব কিন্তু বৰ্তমানলৈকে লেজিসলেটিভ এছেম্বলিখন কনষ্টিটিউট হোৱা নাই সেইকাৰণে এতিয়ালৈকে যিখন ইউনিয়ন টেৰিটৰী অফ জম্মু এণ্ড কাশ্মীৰ তাৰ কোনো ইলেক্টেড এমএলএছ আমি পোৱা নাই কিন্তু এবাৰ সেইখন গঠন কৰাৰ পিছত অৰ্থাৎ ইউনিয়ন টেৰিটৰী অফ জম্মু এণ্ড কাশ্মীৰৰ লেজিসলেটিভ এছেম্বলিখন গঠন হোৱাৰ পিছত তাৰ ইলেক্টেড এমএলএছ সকলেও এই প্ৰেসিডেন্সিয়েল ইলেকশ্যনত অংশগ্ৰহণ কৰিব পাৰিব অৰ্থাৎ এই ইলেক্টৰেল কলেজৰ মেম্বাৰ হ'ব পাৰিব মই ভাবোঁ এই পইণ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো প্ৰিভিয়াছ ইয়াৰ চিভিল সাৰ্ভিসেছ UPSC প্ৰিলিমছ এক্সামিনেশ্যনত এই প্ৰশ্নটো আহিছে যে আমাৰ প্ৰেসিডেন্সিয়েল ইলেকশ্যনত ইলেক্টৰেল কলেজৰ মেম্বাৰসকল কোন হয় আপোনালোকে এই পইণ্টটো ভালদৰে মনত ৰাখিব লাগিব আনটো হ'ল কোন এই ইলেক্টৰেল কলেজৰ মেম্বাৰ হ'ব নোৱাৰে যিকোনো নমিনেটেড এমপিয়ে হওক বা এমএলএ হওক তেওঁলোক এই ইলেক্টৰেল কলেজৰ মেম্বাৰ হ'ব নোৱাৰে প্ৰেসিডেন্সিয়েল ইলেকশ্যনত তেওঁলোক পাৰ্টিচিপেট নকৰে অৰ্থাৎ নমিনেটেড মেম্বাৰ্ছ অফ লোকসভা আৰু ৰাজ্যসভা নমিনেটেড এমপি সকল মেম্বাৰ্ছ হ'ব নোৱাৰে বা ষ্টেট লেজিসলেটিভ এছেম্বলিৰ কোনো নমিনেটেড এমএলএ মেম্বাৰ হ'ব নোৱাৰে বা ষ্টেট লেজিসলেটিভ কাউন্সিল যিবিলাক ষ্টেটছত আপোনালোকৰ বাইকেমেৰেল লেজিসলেচাৰ আছে তাত যিবিলাক লেজিসলেটিভ কাউন্সিল আছে সেই লেজিসলেটিভ কাউন্সিলৰ কোনো ইলেক্টেড এমএলএ হওক সেই লেজিসলেটিভ কাউন্সিলৰ কোনো ইলেক্টেড এমএলচিয়ে হওক মানে মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল বা নমিনেটেড এমএলচিয়ে হওক মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল মুঠতে লেজিসলেটিভ কাউন্সিল থকা ষ্টেটছবিলাকৰ কোনো মেম্বাৰ্ছেই এই ইলেক্টৰেল কলেজৰ মেম্বাৰ হ'ব নোৱাৰে মই ভাবিছোঁ কথাটো ক্লিয়াৰ হৈছে আপোনালোকৰ গতিকে আমি দেখিছোঁ যে নমিনেটেড মেম্বাৰ্ছবিলাক ইয়াত ইলেক্টৰেল কলেজৰ মেম্বাৰ নহয় আৰু যিবিলাক ষ্টেটছত বাইকেমেৰেল লেজিসলেচাৰ আছে সেই বাইকেমেৰেল লেজিসলেচাৰ থকা state legislative council bilakor kunu members লাগিলে ইলেক্টেডে হওক বা নমিনেটেডে হওক
তেওঁলোকো এই ইলেক্টৰেল কলেজৰ মেম্বাৰ নহয়, অৰ্থাৎ তেওঁলোকো এই প্ৰেচিডেন্সিয়েল ইলেকশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰে। এতিয়া নেক্সট পইণ্টটো আমাৰ খুব ইম্পৰ্টেণ্ট হয়, কাৰণ লাহে লাহে আমি এতিয়া গোটেই প্ৰক্ৰিয়াটো ভালদৰে ষ্টাডি কৰিম কেনেকৈ প্ৰেচিডেন্সিয়েল ইলেকশ্যন হয়। প্ৰথম কথাটো হ'ল যে যেতিয়া আমি MLA বুলি কওঁ, MLA জন সেই পাৰ্টিকুলাৰ ষ্টেটখনৰ পপুলেশ্যন বা সেই পাৰ্টিকুলাৰ ইউনিয়ন টেৰিটৰীখনৰ পপুলেশ্যনক ৰিপ্ৰেজেণ্ট কৰাটো আমি বুজাওঁ। গতিকে যিহেতু এই ইলেক্টৰেল কলেজখনত ইলেক্টেড MLAও আছে আৰু ইলেক্টেড MPও আছে, আমি ইয়াত এই MLA আৰু MP সকলক এটা এটা ভোট ভ্যালু এছাইন কৰিছোঁ। প্ৰেচিডেন্সিয়েল ইলেকশ্যনত পাৰ্টিচিপেট কৰিবৰ কাৰণে আমি MLA আৰু MP সকলক এটা এটা কি এছাইন কৰিম? ভোট ভ্যালু এছাইন কৰিম। এতিয়া MLA সকলৰ আমি ভোট ভ্যালু কেনেকৈ উলিয়াওঁ? তাৰ কাৰণে আমাৰ এটা ফৰ্মুলা দিয়া আছে। ফৰ্মুলাটো হ'ল টোটেল পপুলেশ্যন অফ দ্য ষ্টেট ডিভাইডেড বাই টোটেল নাম্বাৰ অফ ইলেক্টেড মেম্বাৰ্ছ ইন দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি মাল্টিপ্লাইড বাই 1/1000। যিহেতু মই আপোনালোকক এইমাত্ৰ ক'লোৱেই যে এজন MLA এখন পাৰ্টিকুলাৰ ষ্টেটৰ পপুলেশ্যনক ৰিপ্ৰেজেণ্ট কৰে। এতিয়া ধৰি লওক আমি অসমৰ যদি পপুলেশ্যনটো কনচিডাৰ কৰোঁ, অসমৰ পৰা অহা এজন MLA আৰু UPৰ এজন MLA। এতিয়া এই দুইজন MLA বেলেগ বেলেগ ষ্টেট পপুলেশ্যনক ৰিপ্ৰেজেণ্ট কৰিছে, গতিকে তেওঁলোক দুয়ো প্ৰেচিডেন্সিয়েল ইলেকশ্যনত পাৰ্টিচিপেট কৰিব। কিন্তু যিহেতু তেওঁলোক বেলেগ বেলেগ পপুলেশ্যন ৰিপ্ৰেজেণ্ট কৰিছে, সেইকাৰণে আমি প্ৰত্যেকজন MLAক আমি ইকুৱেল ভোট ভ্যালু দিয়া নাই। তেওঁলোকৰ ভোট ভ্যালুটো আমি তেওঁলোকৰ সেই পাৰ্টিকুলাৰ ষ্টেটখন য'ৰ তেওঁ MLA হয়, সেই ষ্টেটখনৰ পপুলেশ্যনৰ লগত তুলনা কৰিহে তেওঁলোকক এটা এটা ভোট ভ্যালু দিছোঁ। ঠিক আছে, এইটোৰ কাৰণটো কি হয় মই অলপ দেৰি পিছত আপোনালোকক কৈ আছোঁ যে কিয়নো ষ্টেটবিলাকত আমি ভোট ভ্যালু বেলেগ বেলেগ দিছোঁ। তাৰ কাৰণটো হ'ল আচলতে আমাৰ প্ৰেচিডেন্সিয়েল ইলেকশ্যন চিষ্টেমৰ যিটো নিয়মটো হ'ল প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই মিনছ অফ ছিংগল ট্ৰেন্সফাৰেবল ভোট। সেই প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনটোৱেই ইয়াৰ কাৰণ হয়। মই অলপ দেৰি পিছত বস্তুটো ক্লিয়াৰ কৰি দিম। প্ৰথমতে আপোনালোকে চাই লওক, এতিয়া কথাটো বুজি লওক যে যিহেতু MLA সকলে বেলেগ বেলেগ ষ্টেটছৰ পপুলেশ্যন ৰিপ্ৰেজেণ্ট কৰিছে, সেইকাৰণে আমি প্ৰত্যেকজন MLAক আমি সমান ভোট ভ্যালু দিয়া নাই। তেওঁলোকৰ ভোট ভ্যালুটো তেওঁলোকৰ ষ্টেটখনৰ পপুলেশ্যনৰ হিচাপতহে নিৰ্ণয় কৰা হয়, আৰু ফৰ্মুলাটো হ'ল এইটো। ঠিক আছে, আমি এটা এক্সাম্পল লৈ লওঁ। এতিয়া ধৰি লওক আমি অসমৰ পপুলেশ্যন কনচিডাৰ কৰিছোঁ। এইটো মই এটা হাইপথেটিকেল এটা ভ্যালু লৈছোঁ, ৰেণ্ডম ভ্যালু। আপোনালোকে এইটো আচল ভ্যালু বুলি ধৰি নল'ব। ঠিক আছে, এইটো জাষ্ট ফৰ আণ্ডাৰষ্টেণ্ডিং আই হেভ টেকেন এ ৰেণ্ডম হাইপথেটিকেল ভ্যালু হুইচ ইজ নট ৰিয়েল। অ'কে, ইয়াৰ এই মানে ফৰ্মুলাটো বুজিবৰ কাৰণে মই এইটো এজিউম কৰিছোঁ এইখিনি ভ্যালু। অলৰাইট, চ' লেট আছ কনচিডাৰ পপুলেশ্যন অফ আছাম বি 20 লাখ। আমি 20 লাখ বুলি ধৰি লৈছোঁ, আৰু অসমত টোটেলি ইলেক্টেড MLA 4 জন আছে বুলি ধৰি লৈছোঁ। আমি জানো যে অসমত আচলতে ইলেক্টেড MLA 126 জন আছে। আমি মাত্ৰ এই ফৰ্মুলাটো বুজিবৰ কাৰণে এটা সৰু এক্সাম্পল আমি লৈ চাই লওঁ। ঠিক আছে, কেনেকেনো ভোট ভ্যালু উলিওৱা হয়। গতিকে এই ভ্যালুটো আমি যদি কনচিডাৰ কৰোঁ, এইখিনি ভ্যালু 20 লাখ আৰু 4 জন ইলেক্টেড MLA আছে বুলি যদি আমি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে এজন ইলেক্টেড MLAৰ অসমৰ এজন ইলেক্টেড MLAৰ ভোট ভ্যালু কিমান হ'ব? সেইটো হ'ব 20 লাখ। তাৰমানে এই ফৰ্মুলাটোত আমাক কি কৈছিলে? ফৰ্মুলাটো আকৌবাৰ আমি চাই লওঁ। ফৰ্মুলাটোত কৈছিলে টোটেল পপুলেশ্যন অফ দ্য ষ্টেট ডিভাইডেড বাই টোটেল নাম্বাৰ অফ ইলেক্টেড মেম্বাৰ্ছ ইন দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি মাল্টিপ্লাইড বাই 1/1000। গতিকে এই ফৰ্মুলাটোতে আমি এই ডাটাখিনি প্লেচ কৰিম, অৰ্থাৎ 20 লাখ আহিলে নিউমাৰেটৰত, ডিনমিনেটৰত ইলেক্টেড MLAs খিনি আহিলে টোটেল ইলেক্টেড MLAs আমি কিমান বুলি ধৰিছোঁ? 4 বুলি ধৰিছোঁ। চ' ডিভাইডেড বাই 4 মাল্টিপ্লাইড বাই 1/1000। এতিয়া এইখিনি যদি আপোনালোকে কেলকুলেট কৰি চাই, তেতিয়াহ'লে এজন ইলেক্টেড MLAৰ ভোট ভ্যালু কিমান আহিব? 500 আহিব। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি অসমৰ গোটেই কেইজন ইলেক্টেড MLA আমি ভোট ভ্যালু উলিয়াব পাৰিম। আমি আমাৰ এক্সাম্পলটোত আমি ধৰি লৈছিলোঁ যে অসমত টোটেলি ইলেক্টেড MLA কেইজন আছে বুলি আমি ধৰিছোঁ? 4 জন আছে বুলি ধৰিছোঁ। এজনৰ ভোট ভ্যালু আমাৰ 500 ওলাইছে। গতিকে আমাৰ গোটেই কেইজন ইলেক্টেড MLAৰ ভোট ভ্যালু আমি কিমান পাম? 500 মাল্টিপ্লাইড বাই 4 কৰিলে আমি 2000 পাম। মই ভাবোঁ এই এক্সাম্পলটো আপোনালোকৰ ক্লিয়াৰ হৈছে, কেনেকৈ আমি এজন MLAৰ ভোট ভ্যালু উলিয়াওঁ আৰু কেনেকৈ সেই ষ্টেটখনৰ গোটেই ইলেক্টেড MLA আমি ভোট ভ্যালু উলিয়াওঁ, সেই পইণ্টটো আপোনালোকৰ চাগে ক্লিয়াৰ হৈছে। আৰু এটা এক্সাম্পল আমি লৈ লওঁ যাতে আৰু ভালদৰে আমাৰ ক্লিয়াৰ হয়। আমি ধৰি লৈছোঁ UPৰ পপুলেশ্যন। লেট আছ এজিউম, আকৌ মই ৰেণ্ডম ভ্যালু এটা লৈছোঁ। ঠিক আছে, এইটো অকল বুজিবৰ কাৰণে এইটো ভ্যালু মই এজিউম কৰিছোঁ। UPৰ পপুলেশ্যন মই ধৰি লৈছোঁ 80 লাখ, আৰু একেধৰণে ইলেক্টেড MLA অফ UP ধৰি লৈছোঁ 8। আচলতেতো আমি জানো যে UPৰ ইলেক্টেড MLA বহুত বেছি হয়। এই এক্সাম্পলটোৰ কাৰণে আমি এটা সহজ ভ্যালু আমি লৈ লৈছোঁ। ঠিক আছে, আমি ধৰি লওঁ ইলেক্টেড MLA অফ UP বি 8। গতিকে ইয়াৰ পৰা আমি এজন MLA UPৰ আমি উলিয়াব পাৰিম ভোট ভ্যালু। ফৰ্মুলাটোৰ মতে প্ৰথমতে কি আহিব? নিউমাৰেটৰত আহিব টোটেল পপুলেশ্যন অফ দ্য ষ্টেট, তাৰমানে 80 লাখ ডিভাইডেড বাই টোটেল নাম্বাৰ অফ ইলেক্টেড MLA অফ ডেট পাৰ্টিকুলাৰ ষ্টেট। অ'কে, ষ্টেট এছেম্বলি কিমান আছে? 8 জন আছে আমি ইয়াৰ ক্ষেত্ৰত। অ'কে, মাল্টিপ্লাইড বাই 1/1000। তাৰ পৰা আমি এজন ইলেক্টেড MLA অফ UPৰ ভোট ভ্যালু পাওঁ, যিটো আমাৰ আহিছে, কেলকুলেট কৰি চাব 1000 আহিছে। তাৰ পৰা আমি গোটেই কেইজন
UPৰ গোটেই ইলেক্টেড MLA সকলৰ আমি ভোট ভ্যালু উলিয়াব পাৰিম which will be what 8 into 1000 that will give us the value 8000 total vote values of all elected MLAs of UP is 8000 মই ভাবো এই পইণ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে আচ্ছা চাই লওক ইয়াত মই এটা কথা কৈ দিওঁ মই পপুলেশ্যন ধৰি লৈছিলো UPৰ 80 লাখ বুলি ঠিক আছে আৰু ইলেক্টেড MLAs মই ধৰি লৈছিলো 8 বুলি অসমৰ ক্ষেত্ৰত মই পপুলেশ্যন যেহেতু 20 লাখ বুলি ধৰিছিলো সেইকাৰণে পপুলেশ্যনটো UPত কেটো বহুত কম হয় গতিকে ইলেক্টেড MLAsও সেইমতে মই কমকে ধৰিছো 4 জন বুলি ধৰিছো ঠিক আছে গতিকে এই ফৰ্মুলাটো এই এক্সাম্পলটোৰ যোগেদি মই ভাবিছো আপোনালোকৰ ক্লিয়াৰ হৈছে য'ত আমি state wise কেনেকেনো আমি MLA সকলৰ ভোট ভ্যালু পাও হেতু আমি ইয়াত দেখি আছো এটা সক পপুলেশ্যন য'ত কম হৈছে তাত এজন ইলেক্টেড MLA ৰ ভোট ভ্যালু কম হৈছে একে ধৰণে য'ত পপুলেশ্যন বেছি আছে ওকে তাত এজন ইলেক্টেড MLA ৰ ভোট ভ্যালু বেছি আহিছে মই ভাবিছো পইণ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে এতিয়া এইখিনিটো হাইপোথেটিক্যাল ভ্যালু আমি লৈছো ফৰ্মুলাটো বুজিবৰ কাৰণে একচুয়াল ভ্যালুটো আমাৰ এতিয়া এই টেবুলখনত দিয়া আছে এই টেবুলখনত আমাৰ একচুয়াল ভ্যালুটো দিয়া আছে এটা চাওক ইয়াত আমাৰ এইকেইখন ষ্টেটছ আছে মই ইয়াত অসমৰ ক্ষেত্ৰত যদি আমি চাও আমাৰ যেটো পপুলেশ্যন লোৱা হয় ওকে ভোট ভ্যালু উলিয়াবৰ কাৰণে যেটো পপুলেশ্যন লোৱা হয় নিয়মটোৱে কৈছে যে পপুলেশ্যনটো আমি 1971 ৰ সেন্সাছৰ মতে লৈ আছো এতিয়ালৈকে আমি এই ভোট ভ্যালু উলোৱাৰ যেটো মানে পপুলেশ্যন সেই পপুলেশ্যনটো আমি কোনটো সেন্সাছৰ মতে লৈছো 1971 ৰ পপুলেশ্যন সেন্সাছৰ মতে লৈছো গতিকে সেই মতে আমি যদি চাও তেতিয়াহলে অসমৰ 1971 ত আমাৰ পপুলেশ্যন আছিল 14,625,152 আৰু ইলেক্টেড MLAs আছিল 126 আমাৰ বৰ্তমানো ইলেক্টেড MLA 126 হয় এটো বৰ্তমানৰ ভ্যালুৱে লয় কিন্তু পপুলেশ্যনটো 1971 ৰ সেন্সাছটো লৈছে ঠিক আছে ইলেক্টেড MLA যেটো ভ্যালু হেতু বৰ্তমানৰ যেটো ইলেক্টেড MLA আমাৰ নাম্বাৰছ আছে হেতুৱে লোৱা হয় ঠিক আছে গতিকে অসমৰ ক্ষেত্ৰত আমি যদি তেনেকে এজন MLA ৰ ভোট ভ্যালু উলিয়াও তেতিয়াহলে আমাৰ ওপৰটো পপুলেশ্যন আহিলে নিউমাৰেটৰ divided by 126 আহিলে multiplied by 1 by 1000 আমি কৰিলো তেতিয়া আপোনালোকে কৰি চাব ভ্যালুটো আমাৰ এজন MLA ৰ ভোট ভ্যালু কিমান আহিব অসমৰ 116 আহিব আৰু যদি আপোনালোকে গোটেই ইলেক্টেড MLA সকলৰ ভোট ভ্যালু যদি উলিয়াই তেতিয়াহলে 126 multiplied by 116 যদি কৰে তেতিয়াহলে আমাৰ total value of votes of that of Assam all elected MLA আমাৰ 14616 আহে ঠিক আছে আপোনালোকে এটো কৰি চাই দেখিব ঠিক আছে গতিকে সেই মেথডৰ মতে আমি প্ৰত্যেকখন ষ্টেট আৰু ইউনিয়ন টেৰিটৰি য'ত ইলেক্টেড MLA আছে আমি তাৰ ভোট ভ্যালু খিনি উলিয়ালো সেইখিনি আমি ইয়াত প্লেস কৰি গলো হয়নে গোটেই ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ য'ত ইলেক্টেড MLAs যিবিলাক ইউনিয়ন টেৰিটৰিত আছে আমি তাৰ ভোট ভ্যালু উলিয়াই আমি ইয়াত প্লেস কৰি লৈ আমি এড কৰিলো যদি আমি এড কৰো আমি টোটাল ভোট ভ্যালু পাও 549,495 এটো কি হয় দিস ইজ দা টোটাল ভোট ভ্যালু অফ অল ইলেক্টেড MLAs ইন দা এন্টায়াৰ কান্ট্ৰি অফ ইন্ডিয়া ওকে সকলো ষ্টেটছ আৰু সকলো ইউনিয়ন টেৰিটৰি য'ত এছেম্বলি আছে ওকে তেওঁলোকৰ ইন্ডিভিজুৱেল আমি এজন MLA ৰ ভোট ভ্যালু উলিয়াই ওকে আমি আলটিমেটলি গোটেই কেজন MLA ৰ আমি ভোট ভ্যালু উলিয়াই ললো যেটো আমাৰ টোটাল ভ্যালুটো কিমান আহিলে 549,495 এতিয়া এই ভ্যালুটো আমাৰ কোড দৰকাৰ হ'ব এই ভ্যালুটো আমাৰ দৰকাৰ হ'ব এজন MP ৰ ভোট ভ্যালু উলিয়াবলৈ এতিয়া এইখিনি মই এটা কথা কৈ লম চাওক MLA বুলি ক'লে মই কৈছো যে সেই পাৰ্টিকুলাৰ ষ্টেট বা সেই পাৰ্টিকুলাৰ ইউনিয়ন টেৰিটৰিৰ পপুলেশ্যনক ৰিপ্ৰেজেন্ট কৰাটো বুজায় সেই কাৰণে আমি ষ্টেট ওয়াইজ আৰু ইউনিয়ন টেৰিটৰি ওয়াইজ আমি তাৰ পপুলেশ্যনটো চাই ইলেক্টেড MLA সকলৰ ভোট ভ্যালু আমি উলিয়াইছো এই ফৰ্মুলাটোৰ যোগেদি অবশ্যই এই পইণ্টটো ক্লিয়াৰ হৈছে কিন্তু যেতিয়া আমি MP বুলি কওঁ এতিয়া MPটো বেলেগ জেগাৰ পৰা আহে ধৰক অসমৰ এজন MP আহিলে উত্তৰ প্ৰদেশৰ এজন MP আহিলে তামিলনাডুৰ এজন MP আহিলে কিন্তু আমি চাব লাগিব যে MP সকলে আলটিমেটলি ডিবেট আৰু ডিসকাশন কোড কৰে তেওঁলোকটো আহিলে প্লে পাৰ্লিমেন্টৰ হাউসতে ডিবেট আৰু ডিসকাশন কৰে কিয়া লাগিলে লোকসভাই হওক বা ৰাজ্যসভাৰ MP হওক তেওঁলোকে আলটিমেটলি কোড বহিব তেওঁলোকে আলটিমেটলি পাৰ্লিমেন্টৰ হাউসত বহিব জোৰ তেওঁ মেম্বাৰ হয় আৰু আলটিমেটলি তাত ডিবেট আৰু ডিসকাশন কৰিব যেহেতু তেওঁলোকে পাৰ্লিমেন্টৰ হাউসত ডিবেট আৰু ডিসকাশন কৰে সেই কাৰণে আমি তেওঁলোকৰ যেটো ৰিপ্ৰেজেন্টেশন ওকে সেই MP সকলৰ যেটো ৰিপ্ৰেজেন্টেশন হেতু আমি তেওঁলোকৰ ষ্টেটৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰো তেওঁলোকে আসলে কবলে গোটেই ইউনিয়নখনকহে ৰিপ্ৰেজেন্ট কৰিছে গোটেই ইউনিয়নৰ পপুলেশ্যন গোটেই দেশখনৰ পপুলেশ্যনক তেওঁ আলটিমেটলি ৰিপ্ৰেজেন্ট কৰিছে ঠিক আছে সেই কাৰণে আমাৰ MPৰ যেটো ভোট ভ্যালু MPৰ ভোট ভ্যালুটো সদায় ইউনিফৰ্ম হয় ওকে MP জন লাগিলে যিখন ষ্টেটৰ পৰা হওক ওকে বা যিখন ইউনিয়ন টেৰিটৰিৰ পৰা হওক যেহেতু তেওঁলোকে ডিবেট আৰু ডিসকাশন পাৰ্লিমেন্টৰ হাউসত কৰে সেই কাৰণে আমি ক'ব পাৰো যে তেওঁলোকে গোটেই দেশখনৰ পপুলেশ্যনক ৰিপ্ৰেজেন্ট কৰিছে সেই কাৰণে আমি তেওঁলোকৰ যেটো ভোট ভ্যালু আমি এলট কৰিম সেই ভোট ভ্যালুটো সকলো MPৰ ক্ষেত্ৰত একে সমানে হ'ব ইউনিফৰ্ম হ'ব ঠিক আছে আৰু সেই যেটো ফৰ্মুলাই আলটিমেটলি আমাক MP এজনৰ ভোট ভ্যালু দিয়ে সেই ফৰ্মুলাটো ইয়াত দিয়া আছে আমি নিউমাৰেটৰ প্লেস কৰিম টোটাল ভোট ভ্যালু অফ অল MLAs অফ অল ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ উইথ লেজিসলেটিভ এছেম্বলিজ এই মাত্ৰ আমি যেটো ভ্যালু পাইছিলো হয়নে এই মাত্ৰ আমি যেটো চাৰ্টখনত ভ্যালু পাইছিলো
549 495 মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছো আমি গোটেই ইলেক্টেড এমএলএ সকল দেশৰ সকলো ইলেক্টেড এমএলএ সকল ওকে তেওঁৰ ভোট ভ্যালু কিমান পাইছিলো 549 495 পাইছিলো ওকে আমাক ফৰ্মুলাটো হেতুকে কৈছে যে আমি এই গোটেই এমএলএ সকলৰ টোটাল ভোট ভ্যালুটো আমি নিউমাৰেটৰ প্লেস কৰিব লাগিব ডিভাইডেড বাই হোৱাট টোটাল নাম্বাৰ অফ ইলেক্টেড মেম্বাৰ্স অফ both হাউসেস অফ দা পাৰ্লিমেন্ট তাৰমানে লোকসভা আৰু ৰাজ্যসভাৰ যিখিনি ইলেক্টেড মেম্বাৰ্স আছে সেইখিনি আমি ডিনোমিনেটৰত প্লেস কৰিম আমি জানো যে লোকসভাত এতিয়া কোনো নমিনেটেড মেম্বাৰ্স নাই দুজনেই nominated member asle Anglo Indian community etia he keita seat ami atorai mane etia atorai dia hol gotike etia lokosabhat akol elected MPs he ase aru tar value to kiman hoy 543 we have 543 elected MPs in Lok Sabha aru rajya sabhar khetrot ami janu je 12 jon amar nominated MP ase thik ase gotike rajya sabhar total strength to hol 245 or pra ami jodi 12 jon minus kori diu teti hole amar total elected MP in Rajya Sabha will be 233 মই ভাবো এইখিনি একদম ক্লিয়াৰ হৈছে আপোনালোকৰ ঠিক আছে গতিকে জাস্ট ডাটাখিনি আমি প্লেস কৰিছো গতিকে ইয়াত যদি আপোনালোকে ক্যালকুলেট কৰি চাই 549 495 ডিভাইডেড বাই তলত কিমান আহিব এটা এড কৰি চাব 776 আহে এই ভ্যালুটো আমাৰ এপ্ৰক্সিমেটলি ইকুৱেল টু 708 হয় তাৰ মানে প্ৰত্যেকজন এজন এমপিৰ যেটো ভোট ভ্যালু আমাৰ আমি পাও হেতু হল 708 মই ভাবো পইণ্টটো ক্লিয়াৰ হৈছে এই ফৰ্মুলাটোৰ মতে ঠিক আছে গতিকে আপোনালোকে দেখিছে যে এমএলএ সকলক আমি তেওঁলোকৰ ষ্টেটৰ পপুলেশন চাই আমি তেওঁলোকৰ ভোট ভ্যালু আলটিমেটলি এলট কৰিছো আৰু এমপি এজন যেহেতু তেওঁ গোটেই দেশখনৰ পপুলেশনক ৰিপ্ৰেজেন্ট কৰে আমি এই ফৰ্মুলাটোৰ মতে তেওঁলোকৰ এজন এমপি আমি ভোট ভ্যালু পাও আৰু সেই ভোট ভ্যালুটো প্ৰত্যেকজন এমপিৰ ক্ষেত্ৰত একে সমানেই হয় ঠিক আছে 708 আমাৰ আহিছে এতিয়া এইখিনিতে মই এটা ইম্পৰ্টেন্ট পইণ্ট এটা আপোনালোকক কৈ লওঁ ঠিক আছে 2022 চনত আমাৰ যি প্ৰেসিডেন্সিয়েল ইলেকশন হৈছিলে যত বৰ্তমান আমাৰ অনাৰেবল প্ৰেসিডেন্ট অফ ইন্ডিয়া ম্যাডাম দ্ৰৌপদী মুৰ্মু উইনাৰ হৈছিলে ঠিক আছে সেই প্ৰেসিডেন্সিয়েল ইলেকশনৰ ক্ষেত্ৰত ঠিক আছে সেই প্ৰেসিডেন্সিয়েল ইলেকশনৰ ক্ষেত্ৰত আমি জানো যে জম্মু এণ্ড কাশ্মীৰখন ইতিমধ্যে ইউনিয়ন টেৰিটৰি তাৰ আগতেই বনাই দিয়া হ'ল কিন্তু জম্মু এণ্ড কাশ্মীৰত যদিও ইউনিয়ন টেৰিটৰি বনাই দিয়া হ'ল তাৰ আগে তেতিয়ালৈকে কিন্তু এই 2022 চনৰ প্ৰেসিডেন্সিয়েল ইলেকশন হোৱাৰ সময়ছোৱা লৈকে জম্মু এণ্ড কাশ্মীৰত কিন্তু এসেম্বলিখন কনস্টিটিউট হোৱা নাছিল ওকে লেজিসলেটিভ এসেম্বলিখন কনস্টিটিউট হোৱা নাছিল বৰ্তমানো এতিয়ালৈকে হোৱা নাই ঠিক আছে যেহেতু 2022 চনৰ সেই প্ৰেসিডেন্সিয়েল ইলেকশনৰ সময়ত জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰিত লেজিসলেটিভ এসেম্বলিখন কনস্টিটিউট হোৱাই নাছিল গতিকে জম্মু এণ্ড কাশ্মীৰৰ কোনো ইলেক্টেড এমএলএছ তাৰমানে নাছিল অৰ্থাৎ 2022 চনৰ প্ৰেসিডেন্সিয়েল ইলেকশনত জম্মু এণ্ড কাশ্মীৰৰ কোনো ইলেক্টেড এমএলএ প্ৰেসিডেন্সিয়েল ইলেকশনত পাৰ্টিসিপেট কৰিব পৰা নাছিলে ইলেক্টৰেল কলেজৰ মেম্বাৰ হ'ব পৰা নাছিলে গতিকে আমাৰ যেটো এই টেবুলখনত আমি যিখিনি ভ্যালু লৈছিলো ওকে প্ৰত্যেক ষ্টেট আৰু ইউনিয়ন টেৰিটৰি যিখিনি এমএলএ আমি ভোট ভ্যালু উলিয়াইছিলো তাত আপোনালোকে দেখিছে যে এইটো আগৰ মানে টেবুল হয় তাত জম্মু এণ্ড কাশ্মীৰখন তেতিয়া ষ্টেটে আছিলে জম্মু এণ্ড কাশ্মীৰৰো এটা আমি দেখিছো যে ইলেক্টেড এমএলএ সকলৰ আমি ভোট ভ্যালু পাই থৈ দিছিলো 6264 কিন্তু 2022 চনত জম্মু এণ্ড কাশ্মীৰখন ইউনিয়ন টেৰিটৰি কৰা হ'ল লগতে জম্মু এণ্ড কাশ্মীৰৰ মানে লেজিসলেটিভ এসেম্বলিও ফৰ্ম কৰা হোৱা নাছিলে গতিকে এই 6264 যিখিনি তাৰ এমএলএৰ ভোট ভ্যালু আছিল সেই ভোট ভ্যালুখিনি আমি মাইনাস কৰিব লাগিব 2022 চনৰ প্ৰেসিডেন্সিয়েল ইলেকশনৰ ক্ষেত্ৰত মই ভাবো পইণ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে সেইকাৰণে 2022 চনৰ প্ৰেসিডেন্সিয়েল ইলেকশনৰ ক্ষেত্ৰত আমাৰ টোটাল এমএলএ যেটো ভোট ভ্যালু হেতু 549 হোৱা নাছিল তাৰ পৰা আমি 6264 মাইনাস কৰিব লাগিব এটো আপোনালোকে ঘৰত কৰি চাব মই এটো হোমৱৰ্ক দিছো আপোনালোকক ইয়াৰ পৰা আপোনালোকে টোটাল 2022 চনৰ টোটাল যেটো এমএলএ সকলৰ ইলেক্টেড এমএলএৰ ভোট ভ্যালু 549495 নাহে তাৰ পৰা 6264 মাইনাস কৰিলে কিমান আহিব হেতু আপোনালোকে ইয়াত প্লেস কৰিব আৰু লগে লগে আমাৰ 2022 চনৰ যি এমপিৰ ভোট ভ্যালু হেতু চেঞ্জ হৈ যাব কিয়নো তেতিয়া ওপৰত আমাৰ 549495 নহৈ এই ভ্যালুটো আহিব এই মাইনাস কৰি দিয়াৰ পিছত যেটো আপোনালোকে ভ্যালু পায় সেই ভ্যালুটো আপোনালোকে ইয়াত নিউমাৰেটৰত প্লেস কৰিব লাগিব ডিনোমিনেটৰ একে থাকিব কাৰণ এমপিজ আমাৰ একে আছে 776 আছে গতিকে সেইখিনি আপোনালোকে ঘৰত কৰি চাব তেতিয়া দেখিব যে এজন এমপিৰ আমাৰ ভোট ভ্যালু 700 ৰ আশে-পাশে আহে ঠিক আছে মই আপোনালোকক ফাইনাল ভ্যালুটো কৈ দিছো 2022 চনৰ যি প্ৰেসিডেন্সিয়েল ইলেকশন হৈছিলে তাত যেহেতু জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰিৰ কোনো ইলেক্টেড এমএলএ পাৰ্টিসিপেট কৰা নাছিল সেই কাৰণে আমাৰ এজন এমপিৰ ভোট ভ্যালু কিমান আহিছিল 700 ৰ আশে-পাশে আহিছিল কিন্তু তাৰ আগলৈকে আমাৰ কিমান আছিল 780 আছিল এতিয়া আকৌ জম্মু এণ্ড কাশ্মীৰৰ যেতিয়া ইলেক্টেড এমএলএ হ'ব তেতিয়া আমাৰ আকৌ সেইমতে আমি ভোট ভ্যালু উলিয়াব লাগিব এমপি সকলৰ আই গেছ দ্য পইণ্ট ইজ ক্লিয়াৰ অলৰাইট এতিয়া বৰ্তমান আমি এই অৰিজিনাল ভ্যালুৰ মতে আমি চাই গৈছো এজন এমপি আমাৰ ভোট ভ্যালু কিমান আহিলে 708 আহিলে
সেইখিনি আপোনালোকে হোমৱৰ্ক কৰি চাব ঠিক আছে 2022 চনৰ প্ৰেসিডেন্সিয়েল ইলেকশনৰ কথা মই যেটো কলো মই ভাবিছো পইণ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে লাগিলে ভিডিওটো এবাৰ ৰিপ্লে কৰি চাব তাৰ পৰা আপোনালোকে প্ৰথমতে এই ভ্যালুটো উলিয়াই লব এই টোটাল ইলেক্টেড এমএলএৰ ভোট ভ্যালুটো কি হয় হেতু আপোনালোকে উলিয়াই লব ওকে জম্মু এণ্ড কাশ্মীৰৰ ইলেক্টেড এমএলএ খিনিৰ ভ্যালু মাইনাস কৰি লৈ প্লে ঠিক আছে ইয়াত নতুন ভ্যালু কি আহে আৰু তাৰ পৰা আপোনালোকে এজন এমপিৰ ভোট ভ্যালু উলিয়াই লব মই আপোনালোকক ভ্যালুটো কৈ দিছো 700 ৰ আশে আহিব ঠিক আছে এমপিৰ ভোট ভ্যালু ঠিক আছে এজন এমপিৰ ভোট ভ্যালু এতিয়া সব এই মেথড এই অৰিজিনাল ভ্যালুটো মই এতিয়া লও যদি 708 আমাৰ আসলে এজন এমপিৰ ভোট ভ্যালু তেতিয়া হলে আমি ইয়াৰ পৰা গোটেই 776 এমপিৰ যদি আমি ভোট ভ্যালু উলিয়াবলগীয়া হয় মই ইয়াত সিধাস্তি কৰি দেখুৱাইছো 776 আমাৰ টোটাল ইলেক্টেড এমপিজ আসলে হয়নে লোকসভাৰ 543 আৰু ৰাজ্যসভাৰ 233 গোটেই 776 মাল্টিপ্লাইড বাই 708 যদি আমি কৰো তেতিয়া হলে গোটেই ইলেক্টেড এমপি সকলৰ আমি ভোট ভ্যালু পাও which is 549408 ঠিক আছে 549408 এতিয়া এইখিনতে আমাৰ মই যেটো প্ৰপোৰ্শনাল ৰিপ্ৰেজেন্টেশনৰ কথা কৈছিলো সেই পইণ্টটো ইয়াত আমি ক্লিয়াৰ হয় ঠিক আছে কথাটো এনেকুৱা হয় যে যেটো আমাৰ ইনডাইৰেক্ট ইলেকশন এই প্ৰেসিডেন্সিয়েল ইলেকশনৰ ক্ষেত্ৰত আমি যেটো মেথড ইউজ কৰো সেই মেথডটোৰ নাম হয় proportional representation by means of single transferable vote proportional representation by means of single transferable vote and the voting is by secret ballot ইয়াত আমি এতিয়াও ballot paper method ইউজ কৰি আছো ইয়াত কোনো EVM machine ইউজ নহয় যেহেতু নামটো হল proportional representation এই proportional representation বুলি কি কাৰণে কোৱা হয় কাৰণটো হল এটো যে আপোনালোকে যদি চাই এমএলএ সকলক আমি জানো যে ষ্টেট ওয়াইজ আমি তেওঁলোকৰ পপুলেশন চাই ভোট ভ্যালু দিছো আৰু তাৰ পৰা যেটো আমি ফাইনাল ভোট ভ্যালু পালো হেতু হল 549495 আমি মানে 2022 চনৰ আগৰ যেটো মেথড আমি হিমতে কৰিছিলো 22 চনত আপোনালোকক কলুই ভ্যালুটো কমি গৈছে কাৰণ জম্মু এণ্ড কাশ্মীৰে পাৰ্টিসিপেট কৰা নাছিল ঠিক আছে আৰু লগে লগে এমপিৰ ভোট ভ্যালু কমি যাব 2022 চনত ঠিক আছে বাৰু মই তাৰ আগৰ অৰিজিনাল ভ্যালুটোকে লৈছো আমাৰ টোটাল এমএলএ সকলৰ ইলেক্টেড এমএলএৰ ভোট ভ্যালু কিমান আহিছে 549495 আহিছে তাৰ পৰা আমি এমপিৰ যেটো ভোট ভ্যালু পাও 776 মাল্টিপ্লাইড বাই 708 কৰিলে এমপিৰ আমাৰ টোটাল ভোট ভ্যালু কিমান আহিব 549408 এতিয়া আপোনালোকে ইয়াত দেখিছে যে আমাৰ এমএলএ সকলৰ টোটাল ভোট ভ্যালু আৰু এমপি সকলৰ টোটাল ভোট ভ্যালু প্ৰায় সমানই হয় খুব বেছি ডিফাৰেন্ট নহয় ডিফাৰেন্স নাই ঠিক আছে অৰ্থাৎ আমি ক'ব পাৰো যে যেহেতু প্ৰেসিডেন্ট জনে প্ৰেসিডেন্ট ইজ দা ৰিপ্ৰেজেন্টেটিভ অফ দা ইউনিয়ন as well as the state okay তেওঁ ইউনিয়নৰ ৰিপ্ৰেজেন্টেটিভ হয় আৰু ষ্টেটৰ ৰিপ্ৰেজেন্টেটিভ হয় সেই কাৰণে আমি ক'ব পাৰো যে আমি তেওঁৰ ভোটিং প্ৰসেছত আমি এমএলএ সকলক যেটো টোটাল ভোট ভ্যালু এলট কৰিছো এমপি সকলকো অলমোস্ট ইকুৱেল ভোট ভ্যালু এলট কৰিছো আৰু হেতু এটা মেজৰ ৰিজন হয় যি কাৰণে আমি ষ্টেট ওয়াইজ আমি এমএলএ সকলক বেলেগ বেলেগ ভোট ভ্যালু দিও যদি আমি একেই ভোট ভ্যালু দিলু হেতেন তেতিয়া হলে হি এমপি লগত প্ৰপোৰ্শনেট হৈ নাথাকে এই টোটাল এমএলএৰ ভোট ভ্যালুটো এমপিৰ টোটাল ভোট ভ্যালুৰ লগত প্ৰপোৰ্শনেট নহব যদি আমি প্ৰত্যেকখন ষ্টেটৰ এমএলএক আমি ইকুৱেল ভোট ভ্যালু দিও আমি প্ৰত্যেকখন ষ্টেটৰ এমএলএক আমি সেই ষ্টেটখনৰ পপুলেশন চাই বেলেগ বেলেগ ভোট ভ্যালু দিয়াৰ কাৰণ এটোই হয় যাতে যেটো টোটাল এমএলএৰ ভোট ভ্যালু আমাৰ আহিব সেই টোটাল এমএলএৰ ভোট ভ্যালুটো টোটাল এমপিৰ ভোট ভ্যালুৰ উসৰাশ্ৰী হয় ওকে প্ৰায় ইকুৱেল হয় প্ৰপোৰ্শনেট হয় যাতে এই প্ৰপোৰ্শনাল ৰিপ্ৰেজেন্টেশনৰ যেটো অৰ্থ হেতু আমি ইয়াত এপ্লাই মানে ইয়াত আমি এটো বস্তু প্ৰমাণ কৰিব পাৰো ঠিক আছে এতিয়া এইখিনতে আৰু এটা কথা মই এড কৰো যে আমি জানো যে আমাৰ প্ৰেসিডেন্টজন আসলতে নমিনেল হেড হে হয় ৰিয়েল হেডজন প্ৰাইম মিনিষ্টাৰ হয় সেই কাৰণে আমাৰ কনস্টিটিউশনখন যেতিয়া ড্ৰাফট কৰা হৈছিল আমাৰ কনস্টিটিউশন মেকাৰছ সকলে প্ৰেসিডেন্সিয়েল ইলেকশনটো ইনডাইৰেক্ট মেথড অফ ইলেকশনৰ যোগেদি তেওঁলোকে মানে ইনডাইৰেক্ট মেথডটো ইউজ কৰিছিলে ইনডাইৰেক্ট মেথডটো ইউজ কৰাটো তেওঁলোকে কনস্টিটিউশনত দি থৈ গৈছিলে কাৰণ যেহেতু আমাৰ ৰিয়েল হেডজনটো আলটিমেটলি ডাইৰেক্ট ইলেকশনৰ পৰাই অহাৰ মানে সাধাৰণতে আহে তাৰমানে প্ৰাইম মিনিষ্টাৰজন সাধাৰণতে ডাইৰেক্ট ইলেকশনৰ পৰাই আহে যেহেতু প্ৰাইম মিনিষ্টাৰজন ডাইৰেক্ট ইলেকশনৰ পৰা সাধাৰণতে আহেই গতিকে আমাৰ প্ৰেসিডেন্টজন যেহেতু নমিনেল হেড হে হয় তেওঁৰ ক্ষেত্ৰত আমি ডাইৰেক্ট ইলেকশনটো এপ্লাই কৰা নাই আমি তেওঁৰ ক্ষেত্ৰত কনস্টিটিউশন মেকাৰছ সকলে ইনডাইৰেক্ট মেথড অফ ইলেকশনটো হে দি থৈ গৈছে ঠিক আছে নমিনেল হেড হোৱাৰ কাৰণে হেতু এটা ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া আমি মেইন মেথডটোলৈ আহো যে আসলতে ইলেকশন প্ৰসেছটো কেনেকৈ কৰা হয় প্ৰেসিডেন্সিয়েল ইলেকশন প্ৰসেছটো কেনেকৈ কৰা হয় মই আপোনালোকক ক'লোৱে যে মেথডটোৰ নাম হ'ল প্ৰপোৰ্শনাল ৰিপ্ৰেজেন্টেশন বাই মিন্স অফ সিঙ্গল ট্ৰান্সফাৰেবল ভোট এণ্ড দ্য ভোটিং ইজ বাই সিক্ৰেট বেলট ইয়াত এতিয়াও বেলট পেপাৰ ইউজ কৰে ইয়াত ইভিএম মেচিন ইউজ নকৰে ই কেনেকৈ ডাইৰেক্ট ইলেকশনতকৈ বেলেগ হয় প্ৰথম কথাটো হ'ল যে ডাইৰেক্ট ইলেকশনৰ ক্ষেত্ৰত আমি যেটো মেথড ইউজ কৰো য'ত নাগৰিকসকলে মানে আমি সকলোৱে ভোটদান প্ৰসেছত অংশগ্ৰহণ কৰো সেই মেথডটোৰ নাম হ'ল ফাৰ্স্ট পাস্ট দ্য পোষ্ট সিস্টেম এতিয়া এই মেথডটোনো প্ৰপোৰ্শনাল ৰিপ্ৰেজেন্টেশনতকৈ কেনেকৈ বেলেগ
প্ৰথম কথাটো হ'ল যে এই মেথডত আমি ধৰি লওক এখন কনষ্টিটুৱেন্সিত আমাৰ 4 জন কন্টেস্টেন্ট আছে ঠিক আছে আৰু টোটালি আমি সেই কনষ্টিটুৱেন্সিত 100 ভোটস পোল কৰা হৈছে কিমান পোল কৰা হৈছে 100 ভোটস পোল কৰা হৈছে এতিয়া এই 100টা ভোটছৰ ভিতৰত ধৰি লওক এ 40টা ভোট পাইছে বি এ 30টা পাইছে সি এ 20টা পাইছে আৰু ডি এ 10টা পাইছে এনে ক্ষেত্ৰত আমি যিজনে বেছি কম্পেৰিটিভলি আটাইতকৈ বেছি ভোট পাইছে আমি তেওঁক উইনাৰ হিচাপে ডিক্লেয়াৰ কৰি দিওঁ ঠিক আছে এতিয়া ইয়াত মন কৰিবলগীয়া কথা এইটো হয় যে এখেতে আচলতে বাকি কেজনৰ তুলনাতহে বেছি পাইছে কিন্তু ওভাৰঅল আমি যদি গোটেই কনষ্টিটুৱেন্সিৰ আমি পপুলেশ্যন চাওঁ তেতিয়াহ'লে কিন্তু 60% মানুহে এওক আসলে চুজ কৰা নাছিলে হয়নে কথাটো 60% মানুহে এওক চুজ কৰা নাছিলে মাত্ৰ 40% মানুহে চুজ কৰিছিলে কিন্তু যেহেতু বাকি কেজন কন্টেস্টেন্টতকে এও বেছি ভোট পাইছে সেইকাৰণে লগে লগে আমি তেওঁ উইনাৰ হিচাপে ডিক্লেয়াৰ কৰি দিওঁ গতিকে ইয়াৰ এটা ডিমেৰিটো আছে ই আসল মেজৰিটেৰিয়ান ৰিপ্ৰেজেন্টেশনটো আসলে দেখুৱা নাই ওকে ই মাত্ৰ কম্পেৰিটিভলি বাকিবিলাকৰ তুলনাত মানে বেছি ভোট পোৱাৰ কাৰণেহে আমি ইয়াত তেওঁক উইনাৰ হিচাপে ডিক্লেয়াৰ কৰিছোঁ কিন্তু আসল মেজৰিটেৰিয়ান ৰিপ্ৰেজেন্টেশনটো এই মেথডটোৱে নেদেখুৱায় ঠিক আছে ইয়াত কোনো ধৰণৰ কোটা সিস্টেম নাই কিন্তু ইনডাইৰেক্ট মেথডৰ ক্ষেত্ৰত অকল বেছি ভোট পালেই নহ'ব কম্পেৰিটিভলি বাকিবিলাক কন্টেস্টেন্টৰ তুলনাত অকল বেছি ভোট পালেই নহ'ব তেওঁ এটা ইলেক্টৰেল কোটাও এচিভ কৰিব লাগিব বেছি ভোট পোৱাৰ লগতে আৰু সেই ইলেক্টৰেল কোটাটো আমি কেনেকৈ পাওঁ ইয়াত এটা ফৰ্মুলা আমাক দিয়া হৈছে যে ইলেক্টৰেল কোটাটো আমাৰ এই ফৰ্মুলাটোৱে নিৰ্ণয় কৰে আমি ইয়াত পঢ়ি চাওঁ এ ক্যান্ডিডেট ইন অৰ্ডাৰ টু বি ডিক্লেয়াৰ্ড ইলেক্টেড টু দ্য অফিচ অফ দ্য প্ৰেচিডেণ্ট মাষ্ট সিকিউৰ দ্য ফিক্সড কোটা অফ ভোটছ দ্য কোটা ইজ ডিটাৰমাইন্ড বাই ডিভাইডিং দ্য টোটেল নাম্বাৰ অফ ভ্যালিড ভোটছ পোলড by the number of candidates to be elected here only one candidate is to be elected as president plus 1 and adding 1 to the quotient কি কৈছে যে প্ৰথমতে আমি নিউমাৰেটৰ প্লেস কৰিব লাগিব যে কিমান ভোটস পোল কৰা হৈছে কিমান ভ্যালিড ভোটস পোল কৰা হৈছে হেখিনি আমি নিউমাৰেটৰ প্লেস কৰিলো ডিভাইড কৰিলো by dividing the total number of valid votes polled by the number of candidates to be elected আমি জানো যে প্ৰেসিডেন্সিয়াল আমাৰ ইলেকশনত আমি এজনে ক্যান্ডিডেট আলটিমেটলি ওলাব লাগে এজনেইটো আমি প্ৰেসিডেন্ট আলটিমেটলি ইলেক্ট কৰিম গতিকে যেহেতু এজনে আমি প্ৰেসিডেন্ট ইলেক্ট কৰিম আমি হেকাৰণে প্ৰথম ডিনোমিনেটৰত আমি ভ্যালুটো 1 প্লেস কৰিলো হয়নে প্লাস 1 তাৰ লগতে আমি আৰু এটা 1 এড কৰিলো এন্ড এডিং 1 টু দ্য কোটিয়েন্ট মই ভাবো এই ফৰ্মুলাটো আপোনালোকৰ ক্লিয়াৰ হৈছে এবাৰ ৰিপ্লে কৰি চাব লাগিলে এতিয়া ইয়াৰ পৰা আমি কি পাওঁ ইয়াৰ পৰা আমি এই ইলেক্টৰেল কোটাটো পাওঁ যেটো কোটা উইনাৰ জনে এচিভ কৰিবই লাগিব অকল বাকি কেজন কন্টেস্টেন্টতকে বেছি ভোট পালে নহব তেওঁ এই ইলেক্টৰেল কোটাৰ ভ্যালুটো আলটিমেটলি তেওঁ পাব লাগিব এতিয়া আমি এটা বস্তু চাই লওঁ আমি জানো যে ইনডাইৰেক্ট ইলেকশনৰ ক্ষেত্ৰতো যেহেতু নাগৰিকসকলে ভোটদান প্ৰসেছত অংশগ্ৰহণ নকৰে কোনে কৰিব ইলেক্টেড ৰিপ্ৰেজেন্টেটিভছ সকলে কৰিব অৰ্থাৎ আমি অলৰেডি চালোৱে যে ইলেক্টৰেল কলেজৰ মেম্বাৰছ কোন হয় আমাৰ মনত আছে মানে ইলেক্টেড এমপিজ আৰু ইলেক্টেড এমএলএ সকল প্ৰেসিডেন্সিয়েল ইলেকশন ঠিক আছে এটা মেথডটো আমাক কৈছে আমি একবাৰ থিওৰিটোলৈ গৈ লওঁ থিওৰিটোত আমাক কি কৈছে each member of the electoral college is given a ballot paper মই ক'লোৱে যে ইয়াত ballot paper মেথডৰ পৰা হয় গতিকে ইয়াত যেহেতু এমপি আৰু এমএলএ সকলে ইলেকশন প্ৰসেছত পাৰ্টিসিপেট কৰিছে ভোটিং প্ৰসেছত তেওঁলোকক এখন ballot paper দিয়া হ'ব the voter while casting his vote is required to indicate his preferences by marking 1 2 3 4 etc against the names of the candidate ঠিক আছে নে তাৰ মানে প্ৰত্যেকজন ইলেক্টৰক এখন ballot paper দিয়া হ'ব বুলি কৈছে মই ইয়াতে আকি প্লে দেখুৱাই দিছো আপোনালোকক প্ৰত্যেকজনক কি দিয়া হ'ব এখন ballot paper দিয়া হ'ব ওকে আৰু সেই ballot paper খনত প্ৰত্যেকজন ক্যান্ডিডেটৰ নাম দিয়া আছে আমি ধৰি লৈছো ABCD ঠিক আছে নে প্ৰত্যেকখন ballot paperত সেই কন্টেস্টেন্ট কেজনৰ নাম দিয়া আছে আৰু ইলেক্টৰ কেজনে নৰমাল আমাৰ ডাইৰেক্ট ইলেকশন হোৱালে আমি কি কৰিলেন যিজনক আমি বিচাৰিছো তেওঁক আমি ভোট দি থৈ গুছি আহিলো ইয়াত হেতু নহব ইয়াত কি হ'ব প্ৰত্যেকজন কন্টেস্টেন্টক তেওঁ প্ৰিফাৰেন্সিয়াল ভোট দিব লাগিব অৰ্থাৎ তেওঁ দিব লাগিব ধৰি লওক তেওঁ এক প্ৰথম প্ৰিফাৰেন্স দিছে যে এও প্ৰেসিডেন্ট হোৱাটো তেওঁ প্ৰথমতে মানে প্ৰথম চইচ হিচাপে এক দিছে ওকে তাৰপিছত তেওঁ সেকেন্ড চইচ কাক দিব হেতু তেওঁ দিব লাগিব ধৰি লওক বিগ 2 দিলে 3 দিলে ডিক 4 দিলে ওকে নেক্সট টাইম ধৰি লওক এক 2 নম্বৰ প্ৰিফাৰেন্স দিলে পিছৰ ইলেক্টৰ জনে হয়নে বিগ 1 নম্বৰ দিলে সিক 3 নম্বৰ দিলে ডিক 4 নম্বৰ দিলে তাৰ পিছৰ জনে ধৰি লওক এক আকৌ 1 নম্বৰ দিলে ডিক 2 নম্বৰ দিলে বিগ 3 নম্বৰ দিলে সিক 4 নম্বৰ দিলে তাৰ পিছৰ জনে ডিক 1 নম্বৰ দিলে সিক 2 নম্বৰ দিলে বিগ 4 নম্বৰ দিলে এক 3 নম্বৰ দিলে এই মেথডৰ যোগেদি তেওঁলোকে প্ৰিফাৰেন্স হিচাপে দি যাব লাগিব কন্টেস্টেন্ট কেজনক হয়নে কিমান মানে তেওঁলোকে প্ৰিফাৰেন্স দিছে হেতু তেওঁলোকে এই ইলেক্টৰ কেজনে আলটিমেটলি ব্যালট পেপাৰ দি যাব লাগিব
ওকে ডাইৰেক্ট ইলেকশ্যন হ'লে আমি মাত্ৰ এজনক ভোট দি পেলাই গুচি আহিলো হেঁতেন ইয়াত কিন্তু প্ৰিফাৰেঞ্চ হিচাপে তেওঁলোকে প্ৰত্যেকজন কেণ্ডিডেটকে এটা এটা ভোট দিব লাগিব বেলট পেপাৰ ওকে এতিয়া ইয়াত কি কৈছে আমি চাই লওঁ থিয়ৰিটোত কি কৈছে আমাক কৈছে যে এইখিনিটো ক'লোৱে প্ৰিফাৰেঞ্চ তেওঁ দিলে হয়নে ইন দ্য ফাৰ্ষ্ট ফেজ দ্য ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটছ আৰ কাউণ্টেড ইন কেছ আ কেণ্ডিডেট সিকিউৰ্ছ দ্য ৰিকুৱাৰ্ড কোটা হি ইজ ডিক্লেয়াৰ্ড দ্য উইনাৰ এলছ দ্য প্ৰচেছ অফ ট্ৰেন্সফাৰ অফ ভোট ইজ সেট ইন মোশ্যন বৰ ইম্পৰ্টেণ্ট পইণ্ট হয় এইখিনি ভালদৰে মনোযোগ দি শুনিব লাগিব কৈছে যে প্ৰথম কেছত আমি চাম যে কোনে আটাইতকৈ বেছি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট পাইছে এতিয়া এই চাৰিজন ইয়াততো আমি মাত্ৰ চাৰিজন ইলেক্টৰহে লৈছোঁ ঠিক আছে ইয়াৰ ক্ষেত্ৰত আমি যদি চাওঁ এ দুটাকৈ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট পাইছিলে হয়নে ইয়াত পাইছিলে আৰু ইলেক্টৰ থ্ৰীও এক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট দিছিলে হয়নে আৰু কোনোবাই তেনেকৈ দুবাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট পাইছেনে আৰু নাই পোৱা গতিকে ইয়াত দেখা দেখিকে এ আটাইতকৈ বেছি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট পাই আছে কিন্তু তাৰ অকল তাতে আমি এক উইনাৰ বুলি ডিক্লেয়াৰ কৰি দিব নোৱাৰোঁ তাৰপিছত আমি ইলেক্টৰেল কোটাটো চেক কৰিব লাগিব যে কোটাটো এ পাইছেনে নাই গতিকে আমি আৰু এটা অলপ ভালকৈ এক্সাম্পল এটা লৈ পেলাই চাই লওঁ এইটোতো মই জাষ্ট আপোনালোকক বুজিবৰ কাৰণে দিছিলোঁ বেলট পেপাৰখন কেনেকৈ দিয়া হয় কেনেকৈ প্ৰিফাৰেঞ্চিয়েল ভোটিং কৰা হয় এতিয়া আমি চাই লওঁ এটা ভাল ডাঙৰ এক্সাম্পল এটা লৈ চাই লওঁ ধৰি লওক আমাৰ চাৰিজন কেণ্ডিডেট আছিলে এ বি চি ডি ঠিক আছে চাৰিজন কেণ্ডিডেট আছিলে এতিয়া আমি প্ৰথমতে কি চাম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটখিনি কেলকুলেট কৰি চাম ধৰি লওক গোটেই ইলেক্টৰেল কলেজখনে ভোটিং কৰিলে ঠিক আছে গোটেই মেম্বাৰ্ছখিনিয়ে ভোটিং কৰিলে আৰু তাৰপিছত আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটখিনি চাওঁ যে কণ্টেষ্টেড কেইজনে কিমান পাইছে ধৰি লওক এ 500টা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট পাইছে বি এ 450টা পাইছে চি এ 300টা পাইছে আৰু ডি এ 250টা পাইছে আমি জাষ্ট বুজিবৰ কাৰণে আমি লৈ লৈছোঁ এই ক্ষেত্ৰত আমি দেখি আছোঁ যে আটাইতকৈ বেছি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটটো এ পাই আছিলে এতিয়া আমি এক কিন্তু ডাইৰেক্টলি আমি উইনাৰ হিচাপে ডিক্লেয়াৰ কৰিব নোৱাৰোঁ কাৰণ সেই ইলেক্টৰেল কোটাটো পাইছিলে আমি সেইটো চাব লাগিব নেক্সট আৰু ইলেক্টৰেল কোটাটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমি ফৰ্মুলাটোত কি কৈছে আমি চাব লাগিব টোটেল নাম্বাৰ অফ ভ্যালিড ভোটছ পোল্ড ডিভাইডেড বাই 1 + 1 + 1 এতিয়া ইয়াত আমাৰ টোটেল ভ্যালিড ভোটছ পোল কিমান হ'ব 500 + 450 + 300 + 250 যেহেতু গোটেই ইলেক্টৰেল কলেজখিনি আমি ধৰি লৈছোঁ যে ইমানখিনি ভোটছ পোল কৰিছিলে গতিকে 500 + 450 + 300 + 250 আমাক ইলেক্টৰেল কোটাটো দিব ওকে কি উলিয়াইছোঁ আমি ইলেক্টৰেল কোটা ওকে এইখিনি যদি আপোনালোকে এড কৰে আপোনালোকে 1500 পাব কৰি চাব ঠিক আছে ডিভাইডেড বাই 1 + 1 + 1 বুলি কৈছে এতিয়া ইয়াৰ পৰা আমি ভ্যালুটো কিমান পাম 1500/2 + 1 যেটো ভ্যালু আহিব 751 এইটো যদি আপোনালোকে ইয়াত 750 পাব হয়নে 750 ওকে 751 তাৰমানে এজন কণ্টেষ্টেণ্টে আটাইতকৈ বেছি ভোট পোৱাৰ লগে লগে তেওঁ এই কোটাটো এচিভ কৰিব লাগিব ইয়াত আমি দেখি আছোঁ যে এ আটাইতকৈ বেছি ভোট পাই আছিলে কিন্তু 500 হে পাইছে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট তেওঁতো 751 পোৱা নাই গতিকে আমি এতিয়ালৈকে এক উইনাৰ বুলি ডিক্লেয়াৰ কৰিব নোৱাৰোঁ ফাৰ্ষ্ট পইণ্টটো মই ভাবোঁ ক্লিয়াৰ হৈছে এতিয়া যদি এইটো নহয় এতিয়ালৈকে যদি আমি ডিক্লেয়াৰ কৰিব নোৱাৰোঁ উইনাৰ হিচাপে এতিয়া নেক্সট প্ৰচেছটো আমি কি কৰিম খুব ভালকৈ মনোযোগ দিব প্ৰথমতে থিয়ৰিটো চাই লওঁ ইয়াত আমাক কৈছে ইন কেছ আ কেণ্ডিডেট সিকিউৰ্ছ দ্য ৰিকুৱাৰ্ড কোটা হি ইজ ডিক্লেয়াৰ্ড দ্য উইনাৰ এতিয়ালৈকেতো কোটাটো পোৱা নাই গতিকে আমি উইনাৰ হিচাপে ডিক্লেয়াৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কি কৰিম এলছ দ্য প্ৰচেছ অফ ট্ৰেন্সফাৰ অফ ভোট ইজ সেট ইন মোশ্যন এতিয়া আমি ট্ৰেন্সফাৰ অফ ভোটৰ কামখিনি কৰিব লাগিব কেনেকৈ কৰিম দ্য বেলটছ অফ দ্য কেণ্ডিডেট সিকিউৰিং দ্য লিষ্ট নাম্বাৰ অফ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটছ আৰ কেনচেলড এণ্ড হিজ ছেকেণ্ড প্ৰিফাৰেঞ্চ ভোটছ আৰ ট্ৰেন্সফাৰ টু দ্য ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটছ অফ দ্য আদাৰ কেণ্ডিডেটছ আকৌ এক্সাম্পলটোলৈ আমি যাওঁ কি কৈছে ইয়াত কৈছে যে প্ৰথম কথাটো আমি চাব লাগিব যে কোনজন কেণ্ডিডেটে আটাইতকৈ কম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট পাইছে আমি দেখি আছোঁ যে এইটো এক্সাম্পলত আটাইতকৈ কম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোট কোনে পাইছিলে ডি এ পাইছিলে গতিকে প্ৰথমতে আমি ডিক এলিমিনেট কৰি দিলোঁ তেওঁ আৰু কণ্টেষ্ট কৰিব নোৱাৰিম কিন্তু তেওঁৰ যিখিনি ভোটছ সেইখিনি আমি কালেক্ট কৰি আনিলোঁ সেইখিনি আমি লৈ আনিলোঁ আৰু সেইখিনি এতিয়া আমি ষ্টাডি কৰিম ভালকৈ এইখিনি মন দি শুনিব চাওক ডিক যদিও আমি এলিমিনেট কৰিলোঁ কিন্তু মনত ৰাখিব যে 250টা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটছ কিন্তু ডি এ পাই আছিলে 250টা এইকেইটা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটছ আছিলে হয়নে কিন্তু আটাইতকৈ কম হোৱাৰ কাৰণে আমি ডিক এলিমিনেট কৰিবলগীয়া হ'ল এই 250টা ভোটে কিন্তু আল্টিমেটলি ডিকহে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে বিচাৰিছিলে গতিকে আমি এতিয়া এই 250টা ভোট আমি ল'লোঁ ওকে ডিজ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ভোটছ এই 250টা ভোট আমি ল'লোঁ আৰু এই 250টা ভোটক আমি এতিয়া ষ্টাডি কৰিম আৰু চাম যে এই 250টা ভোটত ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে এ বি আৰু চি কেইবাৰ আছে মই ভাবোঁ পইণ্টটো ক্লিয়াৰ হৈছে ভালদৰে ৰিপ্লে কৰি চাব তাৰমানে 250টা ভোটৰ ভিতৰতো এ বি আৰু চিও কিমান হয় কিবা এটা প্ৰিফাৰেঞ্চ পাইছেই গতিকে আমি এতিয়া ছেকেণ্ড প্ৰিফাৰেঞ্চটো কনচেনট্ৰেট কৰিব লাগিব যে যিহেতু এই 250জন মানুহে ডিক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে দিছিলে এতিয়া আমি চাব লাগিব যে 250টা ভোটৰ ভিতৰত এ বি আৰু চি ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে কেইবাৰ আছে সেইটো আমি চেক কৰিব লাগিব পইণ্টটো লাগিলে ক্লিয়াৰ নহ'লে আকৌ এবাৰ মোৰ কথাখিনি ৰিপ্লে কৰি চাম ঠিক আছে
এই 250টা ভিতৰত আমি ধৰি লৈছো যে এ 50টা সেকেন্ড প্ৰিফাৰেন্স ভোট পাইছে আমি এটা কি চাইছো 250টা ডি এ পোৱা ফাৰ্স্ট প্ৰিফাৰেন্স ভোটছত এ বি আৰু সি সেকেন্ড প্ৰিফাৰেন্স হিচাপে কেইবাৰ পাইছে ঠিক আছে গতিকে এ ধৰি লওক 50টা সেকেন্ড প্ৰিফাৰেন্স ভোট পাইছে 250টা ফাৰ্স্ট প্ৰিফাৰেন্স ডি এ পোৱা ভোটছৰ ভিতৰত বি এ ধৰি লওক 150টা সেকেন্ড প্ৰিফাৰেন্স ভোট পাইছে ওকে আৰু সি এ ধৰি লওক 50টা সেকেন্ড প্ৰিফাৰেন্স ভোট পাইছে out of those votes where D has got first preference vote তাৰমানে 250টা আলটিমেটলি গোটেই 250টা ভোটতে D first preference হিচাপে আসলে আৰু সেই 250টাৰ ভিতৰত সেকেন্ড প্ৰিফাৰেন্স হিচাপে A 50টা ভোটত আছে B 150টা ভোটত আছে আৰু C 50টা ভোটত আছে গতিকে টোটালটো আপোনালোকে চাও 250 আহিছে নে 150 50 200 মিলি আছে ঠিক আছে গতিকে এতিয়া কি কৰিব লাগিব আমাক মেথডটোৱে কৈছে যে এই ভোটছখিনি এই যিখিনি সেকেন্ড প্ৰিফাৰেন্স ভোট আমি পাইছো D ফাৰ্স্ট প্ৰিফাৰেন্স ওকে ভোটৰ ব্যালট পেপাৰছখিনিত সেইখিনি আমি ৰেসপেক্টিভ এ ফাৰ্স্ট প্ৰিফাৰেন্স বিৰ আমি ৰেসপেক্টিভ এই তিনজন ক্যান্ডিডেটৰ ফাৰ্স্ট প্ৰিফাৰেন্স ভোটলে ট্ৰান্সফাৰ কৰি লৈ যাব লাগিব ওকে হেতু আমাক মেথডটোৱে কৈছে চাওক মেথডটো আমাক কি কৈছে মই আকবাৰ গাই শুনাইছো transfer of votes is set in motion the ballots of the candidates securing the least number of first preference votes are cancelled tamane d prothone ami cancel korilu and his second preference votes d jikhini ballot paper asle tat jikhini second preference votes asle are transferred to the first preference votes of the other candidates বুজি পাইছে সেই কথাটো এতিয়া ঠিক আছে গতিকে আমি যেহেতু এইটা সেকেন্ড প্ৰিফাৰেন্স ভোটস আমি এ বি আৰু সি পালু এই 250টা ডি ব্যালট পেপাৰত ঠিক আছে সেইটা আমি ৰেসপেক্টিভ A, B আৰু C ৰ original vote count লৈ transfer কৰি লৈ যাব লাগিব গতিকে A ৰ original vote count কিমান আছিল 500 আছিল হয়নে A ৰ vote count আছিল 500 ৰ লগত আমি কি এড কৰিম এই 50 টো এড কৰিম আৰু টোটাল vote count টো কিমান আহিব 550 আহিব একে ধৰণে B ৰ ক্ষেত্ৰত আমাৰ vote value আছিল original 450 লগত আমি কি এড কৰিব লাগিব 450 লগত আমি এড কৰিম 150 টোটালি আমাৰ আহিলে 600 তাৰ পিছত আমি C salu C asle 300 হয়নে 300 ৰ লগত আমি কি এড কৰিম 300 ৰ লগত আমি এড কৰিলো C যেটো ভোট ভ্যালু আসলে 50 সেকেন্ড প্ৰিফাৰেন্স ভোট হেখিনি আমি ইয়ালে ট্ৰান্সফাৰ কৰি লৈ আনিলো +50 মই ভাবো পইণ্টটো ক্লিয়াৰ হৈছে আমি কি কৰিছো এইখিনতে আমি ট্ৰান্সফাৰ অফ ভোট কৰি আহিছো হয়নে ট্ৰান্সফাৰ অফ ভোটখিনি কৰিছো গতে ইয়াৰ পৰা আমাৰ টোটাল C ৰ ভোট ভ্যালু আহিলে 350 যদি পইণ্টটো ক্লিয়াৰ হোৱা নাই এবাৰ আপোনালোকে ৰিপ্লে কৰি চাব ওকে আমি কি কৰিছো আমি D ৰ যিখিনি ফাৰ্স্ট প্ৰিফাৰেন্স ভোট আছিলে সেইখিনিত আমি এটো চেক কৰিছো যে বাকি কেজন ক্যান্ডিডেটে কেবাৰ সেকেন্ড প্ৰিফাৰেন্স ভোট পাইছে সেই ভ্যালুখিনি আমি কি কৰিলো সেই ৰেসপেক্টিভ ভ্যালুখিনি আমি সেই ক্যান্ডিডেট কেজনৰ ফাৰ্স্ট প্ৰিফাৰেন্স ভোটৰ লগত এড কৰি দিলো আৰু তেওঁলোকৰ নতুন ভোট কাউন্টটো উলিয়ালো এতিয়া এই নতুন ভোট কাউন্টৰ মতে আপোনালোকে দেখিছে যে প্ৰথমতেটো A আগবাঢ়ি আসলে এতিয়া কিন্তু B হে আগবাঢ়িছে এতিয়া কোন আগবাঢ়িছে B আগবাঢ়িছে বৰ ইন্টাৰেষ্টিং পইণ্ট হয়নে কিন্তু B ও এতিয়ালৈকে ইলেক্টৰেল কোটাটো এচিভ কৰা নাই আমাৰ ইলেক্টৰেল কোটাটো কিমান আছে 751 আছে B এ 600 ভোটছ পাইছে গতিকে এতিয়া আমি B কো যদিও B আগবাঢ়িছে B কো আমি উইনাৰ হিচাপে ডিক্লেয়াৰ কৰিব পৰা হোৱা নাই গতিকে এনে ক্ষেত্ৰত আমি এটা কি কৰিম আকৌ আমি ট্ৰান্সফাৰ অফ ভোটটো কৰিব লাগিব মানে এতিয়া আমি এই তিনজনৰ ভিতৰত চেক কৰিলে কোনে আটাইতকৈ কম ভোট পাইছে আমি দেখিছো যে C এ আটাইতকৈ কম ভোট পাইছে গতিকে C প্ৰথমতে আমি এলিমিনেট কৰিলো তাৰ পিছত এটা C ৰ টোটাল ভোটছখিনি আমি ষ্টাডি কৰিম ইয়াত এটা মন কৰিবলগীয়া কথা চাও এই C ৰ যিখিনি ভোটছ তাত দুটা গ্ৰুপক আমি গ্ৰুপত ভাগ কৰিব পাৰো এটা হল যে এইখিনি C ৰ অৰিজিনাল ফাৰ্স্ট প্ৰিফাৰেন্স ভোটছ হয় যে 300টা ভোটত C ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে আছে গতিকে এই 300টা C ৰ ফাৰ্স্ট প্ৰিফাৰেন্স ভোটছ আমি যেতিয়া ষ্টাডি কৰিম তেতিয়া আমি এটো চাম যে সেকেন্ড প্ৰিফাৰেন্স হিচাপে A আৰু B সেই 300টা ভোটৰ ভিতৰত কেইটাত আছে অলৰাইট কথাটো ক্লিয়াৰ হৈছে স্কে ডি ক্ষেত্ৰত যেনেকৈ আমি চাইছিলো আনহাতে এই 50টা ভোট কিন্তু সি এ নিজে ডিৰ পৰা ট্ৰান্সফাৰ হৈ প্লে পোৱা ভোটছে মানে এই কেটা 50টা ভোট আসলতে ডিৰ ফাৰ্স্ট প্ৰিফাৰেন্স ভোটছৰ পৰা যিখিনি সি এ সেকেন্ড প্ৰিফাৰেন্স হিচাপে পাইছিলে সেই ট্ৰান্সফাৰ্ড ভোটছখিনিহে 50টা হয় গতিকে এই 50টা যেহেতু নিজেই সি সেকেন্ড প্ৰিফাৰেন্স হিচাপে আছে মানে ইয়াৰ পৰা আহিছিলে যেহেতু নিজেই সি সেকেন্ড প্ৰিফাৰেন্স হিচাপে আছে ইয়াত আমি এটো চাম যে A আৰু B এই 50টাৰ ভিতৰত কেটাত থাৰ্ড প্ৰিফাৰেন্স হিচাপে আছে হয়নে মই ভাবো পইণ্টটো ক্লিয়াৰ হৈছে আপোনালোকে লাগিলে আকৌবাৰ ৰিপ্লে কৰি চাব ঠিক আছে গতিকে এই ক্ষেত্ৰত যদি আমি চেক কৰিবলগীয়া হয় প্ৰথমতে আমি কি কৰিম আমি C's ফাৰ্স্ট প্ৰিফাৰেন্স ভোটছখিনি আমি প্ৰথমতে উলিয়াই আনিলো হয়নে আৰু তাত সেকেন্ড প্ৰিফাৰেন্স হিচাপে A আৰু B সেই ভোটছ কেইটাৰ ভিতৰত কিমানটা আছে
A আৰু B এ কেটা পাইছে হেতু আমি চেক কৰিম ঠিক আছে C's ফাৰ্স্ট প্ৰিফাৰেন্স ভোটস আমাৰ কিমান আসলে A 300 হয় না 300 গতিকে আমি কি কৰিম ইয়াত আমি 300 উলিয়াই নিলু আৰু 300 ভিতৰত এটো চালো যে এই 300 ভিতৰত সেকেন্ড প্ৰিফাৰেন্স হিচাপে A কেবাৰ আছে আৰু B কেবাৰ আছে ধৰি ললো A এই 300 ভিতৰত 100টা সেকেন্ড প্ৰিফাৰেন্স ভোট পাইছে আৰু B এ ধৰি ল 200টা পাইছে মানে 100 200 মিলি 300 হৈ গৈছে আনহাতে এই 50টা ভোটটো অলৰেডি C নিজেই সেকেন্ড প্ৰিফাৰেন্স হিচাপে আছে কাৰণ এইটা ট্ৰান্সফাৰ্ড ভোটস হয় মানে D ৰ পৰা আহা ভোটস হয় গতিকে মই আপোনালোকক যেটো কথা কৈছিলো মাত্ৰ এই কেটাত আমি কি চাম এই কেটাত আমি C's second preference vote মই লিখি দিছো transferred from D মানে transferred from D মানে সেই কেটা টোটালি কিমান আসলে 50টা আসলে সেই 50টাত আমি কি চাম থাৰ্ড প্ৰিফাৰেন্স হিচাপে A আৰু B এই 50টা ভিতৰত কেটাত কেবাৰ আছে হয়নে গতিকে A আমি ধৰি ললো 20 এই 50টা যত sorry 50টা যত হেৰিয়াটো কি কয় just a second পার্সেন্টাল দি দিছো এটা নহলে মাইনাসৰ লগত খেলি মেলি হ'ব পাৰে ঠিক আছে ওকে যত 50টা C এ নিজে সেকেন্ড প্ৰিফাৰেন্স হিচাপে আছে তাত A এ ধৰি লওক 20টা থাৰ্ড প্ৰিফাৰেন্স হিচাপে আছে আৰু ধৰক B A 20টাত আছে আৰু B ধৰক 30টা থাৰ্ড প্ৰিফাৰেন্স হিচাপে আছে গতিকে 20 এ 30 মিলি 50 হৈ গৈছে ঠিক আছে পইণ্টটো যদি ক্লিয়াৰ হোৱা নাই আপোনালোকে আকৌ এবাৰ ৰিপ্লে কৰি চাব কেনেকৈ আমি মানে A আৰু B ৰ সেকেন্ড প্ৰিফাৰেন্স ভোটস খিনি আমি কি হিচাপে চাইছো আৰু থাৰ্ড প্ৰিফাৰেন্স ভোট খিনি আমি কি হিচাপে চাইছো ঠিক আছে এতিয়া এই ভ্যালু খিনি উলিওৱাৰ পিছত আমি আকৌ কি কৰিব লাগিব এই ভোটস খিনি আমি ট্ৰান্সফাৰ কৰিব লাগিব ঠিক আছে এটা A ৰ অৰিজিনাল ভোট ভ্যালু কিমান আসলে অৰিজিনাল নহয় এই লাষ্ট টাইম যেটো আমি B ৰ ভোটস খিনি ট্ৰান্সফাৰ কৰাৰ পিছত A ৰ ভোট ভ্যালু কিমান হৈছিলে 550 হৈছিলে A ৰ ভোট ভ্যালু হৈছিলে 550 আৰু B ৰ ভোট ভ্যালু কিমান হৈছিলে D ৰ ভোটস খিনি ট্ৰান্সফাৰ হোৱাৰ পিছত B ৰ ভোট ভ্যালু আহিছিলে 600 হয়নে 600 এতিয়া ইয়াৰ লগত আমি আকৌ একে ধৰণে C ৰ ভোটস খিনি যেতিয়া আমি চেক কৰিলো তেতিয়া যিখিনি A ৰ সেকেন্ড প্ৰিফাৰেন্স ভোটস আছিল মানে এই 300টাৰ ভিতৰত A ৰ সেকেন্ড প্ৰিফাৰেন্স ভোটস আছিল 100 সেই 100 খিনি আমি A ৰ ভোট কাউন্টৰ লগত এড কৰিম +100 আৰু এইফালে C ৰ নিজৰ যিখিনি D ৰ পৰা পোৱা ভোটস তাৰ আমি থাৰ্ড প্ৰিফাৰেন্স ভোট খিনি চাম যেহেতু C নিজে তাত সেকেন্ড প্ৰিফাৰেন্স হিচাপে আছিল গতিকে তাত A 20টা থাৰ্ড প্ৰিফাৰেন্স ভোট পাইছিলে সেইখিনিও ট্ৰান্সফাৰ হৈ আহিব আৰু এড হৈ যাব A ৰ ভোট কাউন্টৰ লগত হয়নে +20 তাৰ পৰা আমি টোটাল ভ্যালু কিমান পাম 670 হয়নে A ৰ টোটাল ভোট কাউন্ট আহিলে 670 B ৰ ক্ষেত্ৰত একে ধৰণে আমি ট্ৰান্সফাৰ কৰিম 200 হয়নে 200 টু B ৰ ভোট কাউন্টৰ লগত ট্ৰান্সফাৰ হল মেথডটো একেই +200 আৰু এইফালে হয়নে 30টাও আকৌ B ৰ ভোটৰ লগত এড হৈ গল হয়নে ইয়াত 30 আহিলে গতিকে ট্ৰান্সফাৰ ভোটটো কেনেকৈ কৰা হৈছে সেই বস্তুটো মই ভাবো আপোনালোকক ক্লিয়াৰ হৈছে হয়নে 600 + 200 is 800 + 30 this comes as 830 সি এতিয়া আমি যদি তুলনা কৰো B ডেফিনেটলি 8 কে বহুত আগবাঢ়ি গল আৰু যেটো ইলেক্ট্ৰেল কোটা আছে ইলেক্ট্ৰেল কোটাটো আমাৰ কিমান আছে 751 আছে হেতু ধুনিয়াকে B এচিভ কৰিছে হয়নে B has achieved the electoral quota so we can say that since B has surpassed A and achieved the electoral quota okay electoral quota of 751 B is the winner so yet ami ultimately mar presidential ultimately jijon candidate winner hol thik ase hetu ami pai golu because here we have seen that B has surpassed okay B's votes has surpassed all vote values of all the other candidates and B has also achieved the electoral quota of 751 by achieving 830 votes গতিকে এইটোৱে হল প্ৰেসিডেন্সিয়েল ইলেকশনৰ গুটেই মেথড মই ভাবো এটা কমপ্লেক্স প্ৰসিডিউৰ এই ইলেকশন প্ৰসেসটোত আছে মই যিমানখিনি পাৰো আপোনালোকক সিম্পলিফাইড ৱেত দেখুৱাবলৈ চেষ্টা কৰিলো ঠিক আছে আপোনালোকে মোক কমেন্টত জনাব ভালদৰে ভিডিওটো চাই লব যত যত খুকুজা আছে এবাৰ ৰিপ্লে কৰি হলেও চাব আৰু মোক কমেন্টত জনাব যে ক্লিয়াৰ হৈছে নে নাই পইণ্টটো ঠিক আছে এটো এটা বৰ ইম্পৰ্টেন্ট টপিক হয় বিশেষকৈ এবাৰ 2024 চনৰ যেহেতু শেষৰ পিনে আমাৰ US প্ৰেসিডেন্সিয়েল ইলেকশন হ'বলৈ গৈ আছে ঠিক আছে আৰু সেই কাৰণে আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ প্ৰেসিডেন্সিয়েল ইলেকশনতকে কেনেকৈ ইউনাইটেড ষ্টেটছৰ প্ৰেসিডেন্সিয়েল ইলেকশন ডিফাৰেন্ট
সেইটো এটা আমাৰ পাৰ্টিনেণ্ট প্ৰশ্ন হয় ঠিক আছে বৰ দৰকাৰী প্ৰশ্ন গতিকে তাৰ কাৰণে প্ৰথমতে আমাৰ ভাৰতবৰ্ষৰ প্ৰেসিডেন্সিয়েল ইলেকশ্যনটো একদম ক্লিয়াৰ হ'ব লাগিব আপোনালোকে ভিডিঅ'টো সূক্ষ্ম ভালকে একদম আৰম্ভণিৰ পৰা শেষলৈকে একদম স্কিপ নকৰাকে চাব আৰু ভালদৰে ক্লিয়াৰ হৈছে নে নাই মোক কমেণ্টত জনাব ইয়াৰ আগৰবাৰ মই এটা জিঅ'গ্ৰাফি আৰু সায়েন্স এণ্ড টেকনলজিৰ এটা ডাইনামিক টপিক কনসেপশন ৰিলেটেড টপিক মই আলোচনা কৰিছিলোঁ আমাৰ চেনেলৰ আপোনালোকে ভিডিঅ'তে মানে যিখিনি ভিডিঅ' প্লেলিষ্ট আছে ওকে তাতে আপোনালোকে পাই যাব হেতু সেই ভিডিঅ'টো যদি চাইছে ভাল কথা যদি নাই চোৱা হেতু ভিডিঅ' আপোনালোকে চাব আৰু আমাৰ এই এডুকেশ্যন ভিডিঅ'ৰ পৰা আপোনালোকৰ যদি লাভ হৈছে তেতিয়ালে ভাল পোৱা বস্তুটো আপোনালোকে শেয়াৰ কৰিব লাগে আমি এটুকে ৰিকুৱেষ্ট কৰিছো আপোনালোকক যাতে আপোনালোকে যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত আৰু লাৰ্নাৰ্ছ সকলৰ মাজত আমাৰ এই এডুকেশ্যন ভিডিঅ'ছখিনি যিমানখিনি পাৰে আপোনালোকে শেয়াৰ কৰক ঠিক আছে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৱে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকৰ ফ্ৰেণ্ডছ সকলকো কওক যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে যাতে আমাৰ পিছৰ যিখিনি আমি কনসেপশন ইয়াত ডিসকাস কৰিম ওকে সেই গুটেখিনি আপোনালোকে সকলোৱে পাই থাকে আৰু দ্বিতীয়তে আমাৰ কামখিনিৰ পৰা আপোনালোকৰ লাভ হৈছে নে নাই ওকে সেইখিনিও আমি তেতিয়াহে ফিডবেকটো পাওঁ যেতিয়া আপোনালোকে আমাৰ ভিডিঅ'ছবিলাক শ্বেয়াৰ কৰে বা তাৰ তলত আপোনালোকে ৰেসপন্সটো জনাই যে লাভ হৈছে নে নাই বা আমাৰ চেনেলটো যদি আপোনালোকে ফলো কৰে তেতিয়াহে আমি গম পাওঁ যে আমাৰ যিখিনি এফৰ্ট আমি ইয়াত দিছো সেই এফৰ্টটো ওকে লাভজনক হৈছে নে নাই সকলোৰে আমাৰ নিজৰ ক্ষেত্ৰতো আমি তেতিয়াও অনুপ্ৰাণিত হওঁ ঠিক আছে গতিকে মই তাকে ৰিকুৱেষ্ট কৰিছো আমাৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি লয় যেন যদি ভাল পাইছে আৰু আমাৰ ভিডিঅ'ছটো যিমানখিনি পাৰে আমাৰ এই এডুকেশ্যন ভিডিঅ'ছখিনি আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ইণ্টাৰেষ্টেড লাৰ্নাৰ্ছসকলৰ মাজত যাতে শ্বেয়াৰ কৰে ঠিক আছে গতিকে আজি আমাৰ এই সেশনটো আমি ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ